নমস্কাৰ। এই মুহূৰ্তত আহিব হৈছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ। 1 তাৰিখৰ পৰা লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল, লগতে 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব সবিশেষ জানিব। আৰু ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা চৰকাৰী ঘৰ নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ গ'লে বিৰোধীখন আৰু PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব, কোনে কোনে লাভ কৰিব, লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ড থাকিলে সুখবৰ, নতুন এটা আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। 1 জুন অৰ্থাৎ দেওবাৰ সাজু হওক ৰেচন ল'বলৈ। 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। 1 জুনৰ পৰা আৰম্ভ হ'ব অন্য সেৱা দিন। যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড আছে তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে একেলগে লাভ কৰিব 15 কেজিকৈ চাউল, অৰ্থাৎ 3 মাহৰ ৰেচন লাভ কৰিব একেলগে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম, অৰ্থাৎ নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানৰ বিপদ অনিবাৰ্য হ'ব। লগতে 1 জুনৰ পৰা 10 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব 3 মাহৰ ৰেচন একেলগে। ই-পছ মেচিনত 3বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট। যিহেতু 3বাৰৰ ৰেচন আপোনালোকে এবাৰতে লাভ কৰিব, সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক। লগতে নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে ইয়াৰ পূৰ্বে ই-পছ মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰপ্ৰিণ্ট। এইবাৰ আপোনালোকে 3বাৰকৈ ই-পছ মেচিনত ফিংগাৰপ্ৰিণ্ট দিব লাগিব। ইফালে 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, দিব্যাংগ পেঞ্চন আঁচনি ধন লাভ কৰিব হিতাধিকাৰীসকলে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 1 জুন তাৰিখৰ পৰা 10 জুন তাৰিখৰ ভিতৰত ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে ইতিমধ্যে চৰকাৰে। লগতে ৰেচন কাৰ্ড থাকিলে এইবাৰ আপোনালোকে লাভ কৰিব 3 মাহৰ একেলগে চাউল। আৰু বন্ধুসকল, 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা, অৰ্থাৎ যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে বা দিব্যাংগ পেঞ্চন আঁচনিৰ হিতাধিকাৰী আছে বা বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰী আছে, তেওঁলোকে কিন্তু অহা 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত DBDৰ মাধ্যমত ৰাতিপুৱা 10 বজাৰ লগে লগে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে হাজাৰ হাজাৰকৈ টকা প্ৰেৰণ কৰিব। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে আপোনালোকে এইখিনি সুবিধা ল'ব পাৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াললৈ এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা নাপাব চৰকাৰী ঘৰ। নতুন এটা আপডেট আহিছে চৰকাৰী ঘৰক লৈ। চৰকাৰে কি ঘোষণা কৰিছে আপডেটটো এবাৰ চাই লওক। ৰেচন কাৰ্ড থাকিলে নাপাব চৰকাৰী পকী ঘৰ। কেঁচা ঘৰ থাকিলেহে পাব চৰকাৰী পকী ঘৰ। প্ৰকৃত হিতাধিকাৰীসকলেহে লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে নাপাব চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ, অৰ্থাৎ আপোনালোকৰ ঘৰত যদি কেঁচা ঘৰ আছে তেনেহ'লে লাভ কৰিব পকী ঘৰ। প্ৰকৃত হিতাধিকাৰীসকলক পুনৰ কৰা হ'ব পৰীক্ষা বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ কেঁচা ঘৰ নাথাকিবও পাৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে চৰকাৰী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰো আছে ৰেচন কাৰ্ড, আৰু তাৰ বাবে এতিয়াৰে পৰা চাই চিতি চৰকাৰী পকী ঘৰ দিব। বহু লোকে ভুৱাকৈ দাখিল কৰিছে আয়ৰ প্ৰমাণপত্ৰ, লগতে সকলোবোৰ পুনৰীক্ষণ অন্ততহে প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। বন্ধুসকল, যদি আপোনালোকে নতুনকৈ চৰকাৰী পকী ঘৰ আবেদন কৰে তেনেহ'লে পূৰ্বৰ দৰে নহয়, এতিয়াও যদিহে আপোনালোকৰ ঘৰত কেঁচা ঘৰ আছে তেনেহ'লে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু যদি আপোনালোকৰ ঘৰত পকী ঘৰ ইতিমধ্যে বনাইছে বা আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিলেও আপোনালোকৰ ফৰ্মখন ৰিজেক্ট কৰিব আৰু আপোনালোকে নাপাব বুলি ইতিমধ্যে চৰকাৰে পকী ঘৰক লৈ বৃহৎ মন্তব্য কৰিছে। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। চৰকাৰে দিব লাখ লাখকৈ টকা। লগতে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি। নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলে পাব 2 লাখকৈ টকা। গছপুলি ৰোৱা মহিলা অতি শীঘ্ৰেই পাব 10 হাজাৰকৈ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে আহি গ'ল এটা নতুন খবৰ। 2 লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰীসকলে, অৰ্থাৎ যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আবেদন কৰিছিলে। শীঘ্ৰেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ, আৰু এই সাক্ষাৎকাৰৰ ভিত্তিত লাভ কৰিব 2 লাখকৈ টকা। আত্মনিৰ্ভৰশীল অসম আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য আগবঢ়ালে। প্ৰতিজন যোগ্য হিতাধিকাৰীসকলে, অৰ্থাৎ যোগ্য যুৱক যুৱতীসকলে 2 লাখকৈ টকা লাভ কৰিব। 25,000 যুৱকসকলে প্ৰথমতে লাভ কৰিব 1 লাখকৈ টকা। আৰু 1 লাখ টকা লাভ কৰাসকল কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে উদ্যোগী কামত বিনিয়োগ কৰাসকলক পুনৰ দিয়া হ'ব 1 লাখকৈ টকা। সাক্ষাৎকাৰৰ বাবে সাজু হওক CM ত্ৰিপুলৰ বাবে আবেদনকাৰীসকলে। যদিহে আপুনি আবেদন কৰিছিলে তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। 30 মে'ৰ ভিতৰত সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰৰ কাম।
সাক্ষাৎকাৰত বাছনি হ'লে আপুনি পাব চিএম ত্ৰিপুলৰ প্ৰথম কিস্তিৰ 1,00,000 টকা। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডীগৰাকীৰ বাবেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ কেইবাটাও আগবঢ়াইছে খবৰ। 1 অক্টোবৰ তাৰিখৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল আৰু নিমখ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, অৰ্থাৎ বজাৰতকৈ বহু কম মূল্যত লাভ কৰিব 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। গতিকে লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজৰ বাবে কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে। গ্ৰেজুৱেট হোৱাসকলে 2500 টকাকৈ পাব জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে। 1 জুনৰ পৰা আবেদনৰ বাবে মুকলি কৰা হ'ব পৰ্টেল বুলি ঘোষণা কৰিছে। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব এতিয়াৰে পৰা মিউচুৱেল ট্ৰেন্সফাৰ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অতি শীঘ্ৰেই মুকলি কৰিব পৰ্টেল, আৰু পৰ্টেল মুকলি কৰাৰ পিছতে আবেদন কৰিব পাৰিব। নিজৰ ইচ্ছা অনুসৰি ট্ৰেন্সফাৰ ল'ব পাৰিব এতিয়াৰে পৰা চাকৰিয়ালসকলে। ফেচবুক লাইভ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজৰ বাবে কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিক লৈ এটা ডাঙৰ খবৰ। 2 লাখ টকা ল'বলৈ আবেদনকাৰীসকলে সাজু হওক, যিহেতু হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। আৰু শীঘ্ৰেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ, আৰু এই সাক্ষাৎকাৰৰ ভিত্তিত যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব প্ৰথম কিস্তিত 1,00,000 টকা। লগতে প্ৰতিজন যোগ্য যুৱক যুৱতীসকলে লাভ কৰিব 2 লাখ টকা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে 25,000 যুৱকসকলে প্ৰথমতে লাভ কৰিব 1,00,000 টকা। গতিকে বন্ধুসকল, যদিহে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনি আবেদন কৰিছে, তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, যিহেতু অতি শীঘ্ৰেই আপোনালোকৰ বাবে সাক্ষাৎকাৰ কৰিব। আৰু সাক্ষাৎকাৰৰ পিছতে কিন্তু আপোনালোকে প্ৰথম কিস্তিৰ 1,00,000 টকা লাভ কৰিব। আৰু এই 1,00,000 টকা যদি আপোনালোকে ভালকৈ ব্যৱহাৰ কৰে বা ভাল ব্যৱসায় কৰে, তেনেহ'লে কিন্তু পৰৱৰ্তী কিস্তিত আকৌ আপোনালোকক দিয়া হ'ব 1,00,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে যিসকল গ্ৰেজুৱেট কৰা ল'ৰা ছোৱালী আছে তেওঁলোকক 2500 টকাকৈ দিব বুলি ঘোষণা কৰিছে জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে। আৰু তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে আবেদনৰ বাবে পৰ্টেল মুকলি কৰিব চৰকাৰে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে লাখ লাখ অসমবাসী ৰাইজৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াললৈ বৃহৎ ঘোষণা কৰিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন কেইবাটাও আপডেট দিছে চৰকাৰে। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, জুন মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব ভাল খবৰ। PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখনৰ লৈ নতুন এখন লিষ্ট প্ৰকাশ কৰিলে। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব 20 নম্বৰ কিস্তিখন। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে সাজু কৰিছে নতুন এখন তালিকা। এই মাহতে কৰি লওক এইকেইটা কাম, অৰ্থাৎ এই তালিকাত যদি নাম থাকে তেনেহ'লে লাভ কৰিব আপোনালোকে 20 নম্বৰ কিস্তি ধন। অন্যথা বঞ্চিত হ'ব পাৰে 20 নম্বৰ কিস্তি ধনৰ পৰা বুলি ঘোষণা কৰিছে। লগতে যোগ্য হিতাধিকাৰীসকলৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ ধন। আজিয়ে PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ কৃষকসকলে EKYC কৰক, যিহেতু EKYC কৰিলেহে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোহোৱাব 20 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে। আৰু এই তালিকাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰিছে ৱেবছাইট। অফিচিয়েল ৱেবছাইট ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰিব, অৰ্থাৎ pmkisan.government.in অফিচিয়েল ৱেবছাইট হয়। আৰু তাতে গৈ আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ বা বেনিফিচিয়াৰী লিষ্টত গৈ আপোনালোকে চিম্পলি এবাৰ ক্লিক কৰিব। আৰু তাতে আপোনালোকে নিজৰ গাঁও বাছনি কৰিব, জিলা বাছনি কৰি আপোনালোকে চাব পাৰিব নিজৰ নাম। আৰু ট'ল ফ্ৰী নম্বৰো মুকলি কৰিছে, অৰ্থাৎ যিকোনো সমস্যা হ'লে আপোনালোকে এতিয়াৰে পৰা যোগাযোগ কৰিব পাৰিব অফিচৰ লগত। ছেভ কৰি লওক 155261 অথবা 1800115526। আৰু এটা বিশেষ নম্বৰ হৈছে, তিনিটাকৈ নাম্বাৰ মুকলি কৰিছে, যিহেতু 01123381092। এই বিশেষ তিনিটা নম্বৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি যদি আপোনালোকে কিবা সমস্যাত আছে বা কিবা জানিবলগীয়া বা অধিক সুধিবলগীয়া আছে, আপোনালোকে কিন্তু এই বিশেষ তিনিটা নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব পাৰিব PM কিষাণ যোজনাক লৈ। লগতে বন্ধুসকল, যদি আপোনালোকে 20 নম্বৰ কিস্তিখন পোৱাৰ আগতে, অৰ্থাৎ জুন মাহৰ প্ৰথম সপ্তাহৰ আগতে যদি আপোনালোকে EKYC নকৰে, তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে যদি যোগ্য হয় EKYC নকৰে, তথাপি কিন্তু আপোনালোকে বঞ্চিত হৈ থাকিব। আৰু বন্ধুসকল, অকল EKYC কৰিলেও নহ'ব,
তাৰ উপৰিও যদি আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো এতিয়ালৈকে লিংক হোৱা নাই বা লিংক কৰিছিলে কিবা কাৰণত DBT লিংক হোৱা নাই তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন সোমাব আৰু যিসকল কৃষকে এই বিশেষ কামকেইটা কৰিব তেওঁলোকেহে লাভ কৰিব আৰু লগতে তেওঁলোকেহে যোগ্য বিবেচিত হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু বন্ধুসকল KYC কৰিবলৈ ক'ত কৰিব চাওক বন্ধুসকল মোবাইলত আপোনালোকে বহুতখিনি অসুবিধা হ'ব কেতিয়াবা সাৰ্ভাৰ ডাউন হ'ব তাৰ বাবে আপোনালোকে নিজৰ মোবাইলত কৰিবলৈ অসুবিধা হ'ব তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানত গৈ কিন্তু আপোনালোকে একদম সঠিকভাৱে আপোনালোকে শুদ্ধভাৱে অতি সহজতে আপোনালোকে KYCৰ কামখিনি কৰিব পাৰিব লগতে বন্ধুসকল যদি আপোনালোকৰ মোবাইল নম্বৰ আপডেট দিবলগীয়া আছে বা আপোনালোকে যদি মাটিৰ জমাবন্দীটো আপডেট দিবলগীয়া আছে তেনেহ'লে আপোনালোকে কিন্তু এই বিশেষ কামকেইটাৰ কাৰণে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আৰু তেওঁলোকে আপোনালোকৰ এই কামখিনিৰ বাবে সমাধান কৰি দিব গতিকে বন্ধুসকল PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলো কৃষকে 20 নম্বৰ কিস্তি ধন লাভ কৰে আৰু যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটোত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো আপোনালোকে সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই আপডেটটো চাই এইখিনি আঁচনিৰ বিষয়ে বা এইখিনি কথা জানিব পাৰে ধন্যবাদ জয় আই অসম আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ